অসমৰ ৰাইজে দীপাৱলী বৰ্জন কৰিব লাগে। অসমৰ সকলো ৰাইজে এইবাৰ দীপাৱলী পালন কৰিব নালাগে। অসমৰ ৰাইজে দীপাৱলী পালন কৰিব নালাগে, মুঠেই কৰিবই নালাগে। কিয়নো জুবিন দাই এতিয়ালৈকে ন্যায় পোৱা নাই আৰু ন্যায় পোৱাৰ আগ মুহূৰ্তলৈকে অসমৰ ৰাইজে দীপাৱলী পালন কৰিব নালাগে। এই তুমি কোন কাঠমুল্লা? তুমি কোন? তোমাক কোনে এইখিনি দায়িত্ব দিছে? সেইখিনি আচলতে তেওঁলোকৰ পৰম্পৰাগত নীতি নিয়ম, তাত ভৰি সোমাই তোমাক এইখিনি ক'বলৈ কোনে দায়িত্ব দিছে? তুমি কোন? তুমি যদি ইছলাম ধৰ্মৰ মানুহক বেলেগ তোমাৰ ধৰ্মৰ মানুহক যদি কলা হয় যে আপোনালোকে দীপাৱলী বা ধৰি লওক বেলেগ কিবা কিবি পালন নকৰিব বা বেলেগ কিবা অনুষ্ঠান নাপাতিব, তেতিয়াহ'লে এইখিনি আদৰি ললো হয়। আচলতে তুমি বেলেগ মানুহক তেওঁলোকৰ যিখিনি নীতি নিয়ম সেইখিনি পালন কৰাত বাধা দিবলৈ তুমি কোন? তোমাক কোনে দায়িত্ব দিছে? তোমাৰ কাম এইখিনিয়ে নেকি? তোমাক মই কাঠমুল্লা বুলি ক'লো। আৰু সেই কাঠমুল্লাজনৰ ভিডিঅ' আপোনালোকক প্ৰথমতে মই অলপ দেখুৱাবলৈ লৈ লৈছোঁ, পিছত আপোনালোকক বাকীখিনি কৈ আছোঁ। আপোনালোকে এটা ভিডিঅ' চাই লওক, এই কাঠমুল্লাজনৰ ভিডিঅ' চাই লওক। ইয়া চাওক। দেৱালী পূজা, এই দেৱালী পূজাটো যাতে আমি নাপাতো। এইবাৰ আমাৰ মনত দুখ আছে, যদি আমি সঁচাকৈ যদি জুবিন অনুৰাগী, সঁচাকৈ যদি আমি জুবিনৰ ৰহস্যজনক মৃত্যুত যদি আমি দুখ প্ৰকাশ কৰিছো, দুখত ভাগি পৰিছো, সকলো ৰাইজৰ মনত এটা অন্তৰত দুখ আছে, তেনেহ'লে আমি এইবাৰ দেৱালী পূজাটো আমি বৰ্জন কৰিব লাগিব। আৰু বিশেষকৈ যিমান দল সংগঠনে কৈ আছে, যিমান দল সংগঠনে এই কাঠমুল্লাজন দেৱালী বৰ্জন কৰিবলৈ, সেই কাঠমুল্লাজন কোন? সেই কাঠমুল্লাজনে দেৱালী বা দীপাৱলী সেইখিনি পাতে নেকি? সেইখিনি পালন কৰে নেকি? আচলতে এইজনক কোনে সজাইছে? এইজনক সামাজিক মাধ্যমত আহি দাড়ি টুপি এইখিনি আহি ক'বলৈ কোনে দায়িত্ব দিছে? এই কাঠমুল্লাজনৰ দায়িত্ব এইখিনিয়ে নেকি যে সমাজত অসমৰ ৰাইজে কি কৰিব লাগে কি কৰিব নালাগে সেইখিনি কোৱাৰ এইখিনি কাম নেকি কাঠমুল্লাজনৰ? সেইজন অসমৰ অভিভাৱক নেকি? অসমৰ মুৰব্বী নেকি যে এইজনেই অসমৰ জনসাধাৰণক ক'ব যে আপোনালোকে দীপাৱলী বৰ্জন কৰক, দীপাৱলী এইবাৰ নাপাতিব আৰু জুবিন দাই এতিয়ালৈকে ন্যায় নপৰে? তুমি কোন? তোমাক এইখিনি দায়িত্ব কোনে দিছে? আৰু এই তোমাৰ নিচিনা কেইজনমান কাঠমুল্লাৰ কাৰণে অসমত মুছলমান ধৰ্মাৱলম্বী মানুহৰ এনেই বদনামী হৈ আছে। এই কেইদিনমান আগতে আৰু এজনে কাঠমুল্লা এজন কিবা কিবি কৈ দিলে যে গৰিমা শইকীয়া গাৰ্গক এই জালুকবাৰী সমষ্টিত নিৰ্বাচনী দিব লাগে আৰু বিজয় কৰি দিব লাগে, ভোট দিব লাগে। সেইজনে কৈ ক্ষমা খুজিলে, এইজনে ক্ষমা খুজিব লাগিব। এইজনে ক্ষমা যদি নোখোজে এইজনৰ ওপৰত FIR দিব লাগে। আমাৰ ইছলাম ধৰ্মৰ মানুহে এইজনৰ ওপৰত FIR দিব লাগে। এইগৰাকীয়ে কেনেকৈ ইমান সাহস পালে যে আমাৰ অসমবাসীয়ে দীপাৱলী বৰ্জন কৰিব লাগিব বুলি? সেইজন হ'বলগীয়া কোন? যদি সঁচাই কোনোবা জুবিন দাৰ অনুৰাগী হয়, অসমৰ জনসাধাৰণ হয়, সেইখিনি তেখেতসকলে বিবেচনা কৰিব যে এইবাৰ দীপাৱলী পাতিব লাগে নে নাই, এইবাৰ আচলতে ফুটুকা ফুটাব লাগে নে নাই, সেইখিনি তেখেতসকলে নিজে বিবেচনা কৰিব। তোমাক এইখিনি দায়িত্বটো কোনেও দিয়া নাই যে তুমি এইখিনি অসমৰ জনসাধাৰণক কৈ দিয়া যে তুমি যদি কৈ দিয়া তেনেহ'লে অসমৰ জনসাধাৰণে এইবাৰ দীপাৱলী নাপাতে, ফুটুকা নুফুটাই, এইখিনি মৌন হৈ থাকিব। এইখিনি তোমাকতো সেইখিনি মানুহে দায়িত্ব দিয়া নাই। আৰু এইজন কথামুল্লাক, এইজন ভণ্ডমুল্লাক বহুতে আচলতে উপহাৰ হিচাপত কিবা কিবি দিছে। আপোনালোকক মই দেখুৱাব বিচাৰিছো, বহু কেইজনে উপহাৰ দিছে। এইখিনি উপহাৰজনে আচলতে আদৰণীয়। এইজনক ইছমাইল হুছেইন নামৰ এজনে দিছে, আপোনালোকক স্ক্ৰীনশ্বট দেখুৱাইছো যে এইজন কৰ পৰা টপকিল আমাৰ ধৰ্মৰ মানুহক জ্ঞান দিবলৈ, মূৰ্খ জ্ঞানী কাঠমুল্লা। কোনে তোৰ জ্ঞান ল'ব? তহঁতৰ নিচিনা কেইটামানৰ বাবে আমি সকলোৱে সমালোচিত হ'ব লগা হয়। তই মছজিদ মাদ্ৰাছা ব্যস্ত থাকচোন, দিৱালীত কি কৰিব কি নকৰিব তই জ্ঞান দিয়াৰ বাবে কোন হয়? কাঠমুল্লা, আন ধৰ্মৰ বিষয়ে তই কি মাতিব লাগে? ইয়াৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মুছলমান সমাজেও ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই বদমাছটোৰ ওচৰৰ মানুহে অতি সোনকালে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগে। এজনে উপহাৰ দিছে, আৰু এজনে উপহাৰ দিছে, আপোনালোকক মই দেখুৱাইছো। আৰু এজনে লিখিছে এইবোৰ হ'ল গছত গৰু উঠা কথা, এইবোৰ দালালিৰ বাহিৰে অন্য একো নহয়। আৰু এজনে লিখিছে শুকুৰবাৰৰ নামাজ বৰ্জন কৰক। ঠিকেই লিখিছে। যদি তুমি বেলেগ মানুহক, আমাৰ অসমৰ যিসকলে পূৰ্বৰ পৰা পৰম্পৰাগতভাৱে দীপাৱলী পালন কৰি আহিছে, সেইকাৰণে তুমি যদি এনেধৰণৰ ক'ব পাৰা, সেইজনে নিশ্চয় ক'ব শুকুৰবাৰৰ নামাজ বৰ্জন কৰা। নামাজ বৰ্জন কৰিবলৈ তুমি এতিয়া পাৰিবা নেকি? যদি কোনোবাই কয় তুমি টুপি খুলি দাড়ি কাটি দিয়া, জুবিন দা যিহেতু ন্যায় পোৱা নাই, তুমি পাৰিবা নেকি? যদি তুমি নোৱাৰা তেনেহ'লে অসমৰ এই বাকী জনসাধাৰণক এইখিনি কোৱাৰ দায়িত্ব তোমাক কোনে দিছে? এইখিনি দায়িত্ব তোমাক কোনে দিছে? আপুনি নিজৰ কাম কৰক, ৰাজনীতি কৰিব
আপোনাৰ সময় নাই। আৰু এজনে লিখিছে আগন্তুক দিনবোৰ অতি ভয়াৱহ গতিকাৰক হ'ব দেই, যেতিয়ালৈকে এনেবোৰ দালি টুপি পিন্ধা জেহাদী টেৰৰিষ্ট থাকিব অসমখন শান্তিত থাকিব নোৱাৰে। এই তোৰ নিচিনা কাঠমুল্লাৰ কাৰণে আজি বেলেগ মানুহে এনেধৰণৰ অসম মুছলমান মানুহে এনেধৰণৰ কথা শুনিবলগীয়া হৈছে। এই কাঠমুল্লাজনৰ ওপৰত বিহিত ব্যৱস্থা লওক, আৰু এই কাঠমুল্লাজনৰ এড্ৰেছ যদি কোনোবাই চিনি পায় আমাক কমেণ্টৰ জৰিয়তে জনাই দিব। আৰু এই কমেণ্টৰ এই কাঠমুল্লাজনৰ মহলাৰ মানুহ অঞ্চলৰ মানুহক এটা কথা ৰিকুৱেষ্ট কৰিছো, আপোনালোকে এইজনক এতিয়াই কাণত ৰৌতা বহাওক, এইজনক এতিয়া ক্ষমা খুজিবলৈ এইজনক বাধ্য কৰক, নহলে এনেধৰণৰ কাঠমুল্লাই অসমৰ পৰিস্থিতি বিপদে পৰিচালিত কৰিব। সেইখিনি যে অসমত বৰ্তমান জুবিন দাক লৈ যিখিনি চলি আছে সেইখিনি ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰিব এনেধৰণৰ কাঠমুল্লাই। গতিকে এই কাঠমুল্লাক আপোনালোকে অতি শীঘ্ৰে এইজনৰ ওপৰত বিহিত ব্যৱস্থা লওক। আৰু এজনে লিখিছে ইমানে যদি জুবিন অনুৰাগী হয় ঈদ বন্ধ কৰা, মছজিদত গৈ নামাজ পঢ়াই বন্ধ কৰা, অহাবাৰ ঈদ বৰ্জন কৰক জুবিনদাৰ স্মৃতিত। এনেধৰণৰ বহুজনে কমেণ্ট কৰি আছে, নিশ্চয় কমেণ্ট কৰিবই। তুমি যিহেতু তেখেতসকলৰ দীপাৱলী সেনেধৰণৰ অনুষ্ঠান পৰম্পৰাগত অনুষ্ঠান তুমি ভৰি সোমাইছা, মূৰটো সোমাইছা, এনেকুৱা ক'বা 100 বাৰ ক'বা তেখেতসকলৰ কোনো দুখ নাই। আৰু তোমাৰ নিচিনা কাঠমুল্লা সামাজিক মাধ্যমত আহি জ্ঞান দিয়াৰ প্ৰয়োজন নাই। তুমি অতি শীঘ্ৰে ক্ষমা খুজি লোৱা, নহলে তোমাৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। আৰু এইজনৰ মহলত মানুহ থকা বা এইজনৰ গাঁৱৰ বা অঞ্চলৰ মানুহক ৰিকুৱেষ্ট কৰিছো, যদি আপোনালোকে ভিডিঅ'টো চাই আছে এই কাঠমুল্লাজনৰ ওপৰত আপোনালোকে বিহিত ব্যৱস্থা লওক, অতি শীঘ্ৰে কাঠমুল্লাজনে ক্ষমা খুজিব লাগে।